বন মাফিয়াৰ দপদপনিত ৰাজ্যৰ বন বিভাগ বিভাগৰ অগোচৰে কেনেকৈ নিয়ন্ত্ৰিত হয় প্ৰতিখন বালি ভৰ্তি গাড়ী ৰোড চালান 10 CMৰ কিন্তু গাড়ীত 24 CM এয়া কেনেকৈ সম্ভৱ অসমৰ বন মাফিয়াৰ মুখা খোলা এখন বিস্ফোৰক সংবাদমেল বালি ভৰ্তি ট্ৰাক দেখিলে নিশাৰ ৰাজপথত কেনেকৈ বিক্ৰী যায় আৰক্ষী বন বিভাগ প্ৰাগ নিউজত মন্ত্ৰী পৰিমলৰ বন বিভাগ এক্সপোজ 5-6খন গেট পাৰ হ'ব লাগে কোনোবা গেটত 500 আছে কোনোবা 700 আছে 1000 আছে 2000 আছে সেই আৰু বেলেগ বেলেগ চান্দা আছেই নহয় পাৰি কিস্তি মাৰিব নোৱাৰিব সেইকাৰণে আপুনি বিশ্বাম মাল লৈ আহিল বিশ্বাম মাল হোৱা 4টা গেট পাৰ হ'ল 4টা গেটত পইচা দিওঁতে আপোনাৰ চালানৰ বৰাবৰে গুচি বিভাগীয় দুৰ্নীতিৰ কাণ্ড উন্মোচন এক চালান ব্যৱস্থা উঠাবলৈ বিভাগক 15 দিনৰ সময়সীমা বান্ধি দিলে তিনি সংগঠনে গতিকে এই 10 CM ফিক্স কৰাৰ কাৰণে আজি একাংশ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াৰ মানে সুন্দৰ সুবিধা পাইছে টকা খোৱাত চৰকাৰ মানে 15 দিন সময় দিছোঁ যে যি তেওঁলোকে ফিক্স চালান দিয়া ব্যৱস্থা গ্ৰহণ কৰিছে বা দি আছে এইটো সোনকালে তেওঁলোকে বন্ধ কৰিব লাগে এয়া মাত্ৰ এটা সৰু উদাহৰণহে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া এছাম বন মাফিয়াৰ ছত্ৰ ছায়াতে ৰাজ্যত প্ৰতিদিনে এনেকৈ চলি আহিছে ৰাজ্যৰ বিয়াঘুম বালি সিন্ডিকেট ফলত প্ৰতিদিনে ৰাজকোষৰ বৃহৎ লোকচানৰ বোজা বহন কৰিব লগা হৈছে ৰাজ্য চৰকাৰখনে ভিডিঅ' জাৰ্নেলিষ্ট ৰিন্তুৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা প্ৰাগ নিউজ